ডিসিপ্লিন নিয়মানুবৰ্তিতা এই যে নাচ এটা নাচিবলৈ আহিছে তেওঁলোকে গান এটাত নাচ এটা নাচিব তেওঁলোকে জানে যে এইটো সময় 3 মিনিটে এইটো এটা নিয়মানুবৰ্তিতা এই গান এটা গাব যে সময় 3 মিনিটে 2 মিনিটে 4 মিনিটে এই যে সময়টো স্কুললৈ যাওঁ আমি নিয়মানুবৰ্তিতা শিকোঁ আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰত আমি নিয়মানুবৰ্তিতা শিকোঁ এইটো বৰ ডাঙৰ কথা প্ৰাৰ্থনা আপোনালোকে প্ৰথমে ভাস্কৰৰ মাজতে এনাউন্স কৈছিলে এটা এপিল কৰিছে এটা আহ্বান কৰিছে ময়ো আপোনালোকক সেইটো আহ্বান কৰোঁ যে আমাৰ ঘৰবোৰত আমি আপোনালোকে নিজে ভাবি চাওকচোন আপোনালোক সকলো অভিভাৱকে আপোনালোকে বাৰু নিজৰ ঘৰবোৰত আগতে গান প্ৰাৰ্থনা কৰা নাইনে ৰাতিপুৱা গধূলি আমি কিতাপখন সামৰোঁতো ভগৱানক সেৱা কৰি পেলাইহে কিতাপখন সামৰি থওঁ তেনেকুৱা ধৰণৰ নিয়মানুবৰ্তিতাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্যশীল কৰিব তেওঁলোকৰ কামবোৰত কথাবোৰত গুৰুত্ব দিবলৈ শিকাব যিটোক আমি ইংৰাজীত কওঁ ফ'কাছ কৰা ডিচিপ্লিন মেইনটেইন কৰা যিবিলাক কথা আমি শিষ্টাচাৰ যিবিলাক ডাঙৰক সৰুক কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লাগে এই ধৰণৰ কথাবোৰ আমি যে তেওঁলোকক এই ধৰণৰ অনুষ্ঠানবোৰ বা আমাৰ ঘৰৰ পৰিৱেশবোৰৰ পৰাই শিকাব পাৰোঁ প্ৰাৰ্থনাৰ প্ৰতিযোগিতাতে আহিব লাগিব বুলি কোনো কথা নাই কিন্তু আপোনালোকে প্ৰত্যেকে নিজৰ ঘৰতে আপোনালোকেও গাওক তেওঁলোককেও গোৱাওকচোন ভাল লাগিব মনটো শান্ত হ'ব দিনৰ দিনটো কামৰ মানে শেষত আমি যেতিয়া ঘৰলৈ ঘূৰি যাওঁ যেতিয়া নিজৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে ধূপ এডাল জ্বলায় চাকি এগছ জ্বলায় যেতিয়া প্ৰাৰ্থনা এটা গায় বা কোনোবাই যদি ধূনা চাকি এখন জ্বলাই দিয়ে বৰ ভাল লাগে মনটো হয় আমি যথেষ্ট ব্যস্ত হৈছোঁ কিন্তু এই ব্যস্ততাপূৰ্ণ জীৱনত আমাক নিজকো অকণমান সময় লাগে যে আমি অকণমান ৰিলেক্স হওঁ অকণমান শান্তিৰে থাকোঁ প্ৰাৰ্থনা তেনেকুৱা এটা গতিকে ৰাতিপুৱা গধূলি আপোনালোকে বাধ্য কৰাওকচোন তেওঁলোকে কৰিব তেওঁলোকে মাত্ৰ আমি ৰাস্তাটো দিব পৰা নাই কথাটো তেনেকুৱা হৈ আছে আৰু বাকী ভাল লাগিছে ল'ৰা ছোৱালীহঁতে বৰ সুন্দৰকৈ মানে ফূৰ্তিৰে নিজৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছে বৰ সুন্দৰকৈ কৰিছে